তই এজন নতুন সংগীৰ কথা তই আকৌ এজন ল'ৰাৰ লগত বিয়া হ'ব লাগিব চামন। এয়া তুমি কি কথা কৈছা মামা? মই আকৌ কাৰোবাৰ লগত বিয়া হোৱাৰ কথা ভাবিব পাৰো? পাৰিব লাগিব চামন। তই ইমান ৰেক কৰিবলৈ মইতো তোক কিবা অপৰাধ কৰিবলৈ কোৱা নাই। মই আকৌ কাৰোবালৈ বিয়া হোৱা মানে আয়ুষ আৰু বাবুৰ ওচৰত অপৰাধ কৰাহে হ'ব মামা। কোন আয়ুষ? যি পৃথিৱীতেই নাই তাৰ ওচৰত তোৰ কি অপৰাধ কৰা হ'ব? যি বাবুক তোৰ কাষৰ পৰা সম্পূৰ্ণ আঁতৰাই লৈ যোৱা হ'ল সেই বাবুৰ ওচৰত তোৰ কি অপৰাধ কৰা হ'ব মোক বুজাই দেচোন। আয়ুষ জীয়াই নাথাকিব পাৰে, বাবুক কোনোবাই মোৰ কাষৰ পৰা আঁতৰাই লৈ যাব পাৰে, কিন্তু মোৰ অন্তৰত সিহঁত জীৱন্ত হৈ আছে। মোৰ মনৰ মাজৰ পৰা সিহঁত দুটাক আঁতৰাই মই আন কাৰোবাক আপোন কৰি ল'ব নোৱাৰো। মোৰ পাপ হ'ব। কেৱল মনৰ মাজত এটা সম্পৰ্কক লৈ জীয়াই থকাটো বৰ কষ্টকৰ চামন। মই পাৰিম মামা। আয়ুষ আৰু বাবুক অন্তৰত লৈ মই মা পাপাৰ লগত ভালদৰে থাকিব পাৰিম। কিন্তু তোৰ মা পাপাই তোক নিজৰ লগত কিমান দিন ৰাখিব? বাইদেউ ভিনদেউৱে যদি তোক তেওঁলোকৰ বোজা বুলি ভাবি লয় তেতিয়া? কি মা পাপাই মোক বুজা বুলি ভাবিব? নিশ্চয় ভাবিব। বাইদেউ ভিনদেউৱে তোক আকৌ বিয়া দিয়াৰ কথা কোৱাৰ পাছতো তই যদি মান্তি নহয় বোজা বুলি ভাবিবই। কথাবোৰ খোলা খুলিকৈ কৈ দিয়াৰ কাৰণে তই বেয়া নাপাবি। তই মোৰ ভাগিন। তোৰ বিষয়ে কোনোবাই বেয়াকৈ ভাবি থাকিলে মোৰ সহ্য নহয় দেচোন। সেয়া লাগিলে তোৰ মা দেউতাই নহওক কিয়। তাৰমানে মা পাপাই তোমাক এই বিষয়ে কিবা কৈছে? কৈছে। ভিনদেউৱে কৈছে তাই যদি নিজৰটোতে এদামেল হৈ থাকে তেন্তে আমি কিমান দিন চলাই থাকিম। বাইদেউৱে কৈছে তাই আমাৰ ওপৰতে কিমান দিন ভৰসা কৰি থাকিব। হে ভগৱান, মই মোৰ নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই। মা পাপাই এনেকুৱা ভাবে? সেইকাৰণেই মই তোক কৈছো জীৱনটো কাৰো বাবে ৰৈ নাথাকে। নিজৰ কথা নিজে ভাবিবই লাগিব। কান্দি কাটি নিজক দুৰ্বল কৰি লাভ নাই। বি প্ৰেক্টিকেল। মই তোৰ বাবে ভাল ল'ৰা এটা চাই দিম। তাৰ লগত নিজকে সুখী কৰাৰ বাবে প্ৰস্তুত হ। বাবু, কি হ'ল? তোমাৰ টোপনি আহিছে নেকি? নাই অহা। তেনেহলে কি হ'ল? গা চা বেয়া লাগিছে নেকি? নাই। চাও, গাটো গৰম নেকি? মোৰ মনটোহে বেয়া। মনটো বেয়া লাগিছে? কিয় শুন? স্কুলত তোমাক কোনোবাই কিবা ক'লে নেকি? নাই কোৱা। মোৰ মাৰলৈহে মনত পৰিছে। ইমান দিন হ'ল মাক লগ পোৱা নাই। তোমালোকে এদিন মোৰ ওচৰলৈ মাক মাতি দিব নোৱাৰা নেকি? তুমিনো ইয়াত কি পোৱা নাই কোৱাচোন? আমি দেখোন তোমাক মাতকৈও বেছি মৰম কৰো। মৰম নকৰা বুলি কোৱা নাই, কিন্তু মোৰতো মাক লগ পাবলৈ মন যায়। তুমিহে মামা কৰি থাকা। মাৰাৰ দেখোন তোমালে মনতেই নপৰে। এদিনো দেখোন তোমাৰ খবৰ লোৱা নাই। তোমালোকে দেখোন মাক ইয়ালৈ নামাতাই। মায়ে খবৰ ল'ব কেনেকৈ? ফোন এটা কৰিওতো তোমাৰ খবৰ ল'ব পাৰে। মায়ে তোমাক পাহৰি গ'ল। তুমিনো কিয় মনত পেলাই থাকিব লাগে কোৱাচোন? ব'লা, মন চন মাৰি থাকিব নালাগে। টিভিকে চামগৈ। মই নাচাওঁ টিভি চিভি। মোৰ ভাল নালাগে। মোৰ মাৰ ওচৰলৈ যাবলৈ মন গৈছে। কিনো মামা কৰি থাকা? মাৰে খবৰ এটা নললে আমি কি কৰিব লাগে? পাহৰি যোৱা বেলেগৰ কথা। তুমি মাৰাক লগ পোৱাটো জানো আমি বেয়া পাওঁ, কিন্তু তোমাৰ মাৰাই যদি তোমাক লগ পাবলৈ ইচ্ছা নকৰে তেন্তে আমি কি কৰিম কোৱা? মোকতো ইয়াতে 2 দিনমানহে থাকিব লাগিব বুলি কৈছিলে। ইমান দিন হ'ল মোক যাবলৈ দিয়া নাই কেলে? তোমাৰ মায়ে আমাকোতো তেনেকৈয়ে কৈছিল। তুমি মাত্ৰ 2 দিনমান ইয়াত থাকিবা বুলি থৈ গৈছিল। তাৰ পাছত দেখোন একো খবৰেই নাই। ককাক মই ইমান ক'লো যে মাৰলে ফোন এটা লগাই কথা পতাই দিয়া, কিন্তু ককাই নিদিলে। সদায় গৈ খালি নম্বৰ নাই নম্বৰ নাই নম্বৰ নাই। ককাই তোমাক মাৰ ফোন নাম্বাৰটো আনি মাৰলে ফোন কৰিছিল নহয়, কিন্তু তোমাৰ মায়েহে ফোনটো ৰিচিভ নকৰিলে। মোক নি মাৰ ওচৰত থৈ আহিবাগৈ। তুমি ইয়াৰ পৰা যাব নোৱাৰা বাবু। এইখন তোমাৰ নিজৰ ঘৰ বাবু। মানুহ সদায় নিজৰ ঘৰতহে থাকিব লাগে।
লোকৰ ঘৰত সদায় নাথাকে নহয়। এখন যদি মোৰ নিজৰে ঘৰ, মায়া নাথাকে কেলে? তেওঁ কিয় নাথাকে আমি কি জানো। তেওঁৰ চাগে তোমাৰ লগত থকাৰ মন নাই, সেইকাৰণে নাথাকে। শুনা বাবু, তুমি মাৰ কথা মনত পেলাই পঢ়া শুনাত মন নিদিয়াকৈ নাথাকিবা। বাদ দিয়া না মা চা, তুমি আমাৰ লগত ফূৰ্তি কৰা। মোৰ মাও নাই, পাপাও নাই, মই কেনেকে ফূৰ্তি কৰি থাকিম? বাবু ব'লা আমাৰ ৰুমলৈ যাওঁ। তুমি ইয়াত অকলে অকলে থাকিব নালাগে। এতিয়া ককা আহিব হৈছে নহয়। তোমালৈ কিবা এটা আনিবলৈ ফোন কৰোঁগৈ ব'লা। লোৱা 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 লোৱা, পটককৈ একণ খাই লোৱা। বাবু এটা ভাল ল'ৰা হ'ব খুৰা। ই আপোনাৰ সকলো আশাই পূৰণ কৰিব। একমাত্ৰ সেই দিনটোৰ আশাতে মই জীয়াই আছো। তাৰ নাম মই সূৰ্যমোহন ৰাখিছো। বুজা বুলি ভাবিব? নিশ্চয় ভাবিব। বাইদেউ ভিনদেউ তোক আকৌ বিয়া দিয়াৰ কথা কোৱাৰ পাছতো তই যদি মান্তি নহয়, বুজা বুলি ভাবিবই। কথাবোৰ খোলা খুলিকৈ কৈ দিয়াৰ কাৰণে তই বেয়া নাপাবি। তই মোৰ ভাগিন, তোৰ বিষয়ে কোনোবাই বেয়াকৈ ভাবি থাকিলে মোৰ সহ্য নহয় দেচোন। সেয়া লাগিলে তোৰ মা দেউতাই নহওক কিয়। তাৰমানে মা পাপাই তোমাক এই বিষয়ে কিবা কৈছে? কৈছে। মই এনেদৰে থাকিব নোৱাৰো। মই মা পাপাৰ বুজা বুলি জীয়াই থাকিব নোৱাৰো। মোৰ বাবে আন কোনোবাই কষ্ট পোৱা কাম মই কৰিব নোৱাৰো। তুমি মোক এনেকৈ কিয় এৰি গুচি গলা? কাৰোবাৰ বুজা হবৰ বাবে মোক এৰি থৈ কিয় গুচি গলা তুমি? তোমাৰ পত্নী লোকৰ বুজা হব লগা হৈছে। তোমাৰ লাজ লগা নাই? লাজ পোৱা নাই তুমি? আপুনি বিজনেছৰ ফালে ধ্যানটো ইমান কমাই দিয়াটো ভাল কথা হোৱা নাই। এনেকে হলে দেখোন ব্যৱসায় পৰি আহিব। তই কিয় আছ? তোক মই বিজনেছবোৰ ভালকে চাবলৈ কোৱা নাছিলো? মই চাই আছো, কিন্তু আপুনি নিজে তদাৰক কৰা কথাটো বেলেগ। এমপ্লয়ীবিলাকে আপোনাক যিমান মানিব, মোক সিমান নামানিবতো পাৰে। কোনে নামানে তোক? তোৰ কথা কোনে নামানে? মোক তাৰ নামটো ক। নমনাটো কথা নাই, কিন্তু মই কথাটোহে কৈছো। মালিক থকাটো ভাল, আৰু চবে বিচাৰে আপুনি থকাটো। মইতো একেবাৰে বিজনেছৰ পৰা আঁতৰি দিয়া নাই। একেবাৰে আঁতৰি দিয়া নাই, কিন্তু আপোনাৰ ইণ্টাৰেষ্টটো কমি গৈছে। আজিকালি আপুনি এনেকুৱা কৰে যেন বেলেগৰ কাম এটাহে আপুনি কৰি আছে। আজিকালি ইণ্টাৰেষ্টবোৰ কমি গৈছে। একো কামলৈকে চোন ধাউতি নোহোৱা হৈছে। কিন্তু এনেকে ধাউতি নোহোৱা হলে জানো হব? কাৰ কাৰণে কষ্ট কৰিম ন? কি হব কষ্ট কৰি? আগতে এটা ধাউতি আছিল কাৰণে কামৰ এটা স্পীড আছিল। মোৰ ল'ৰাটোৰ কাৰণে বহুত কিবা কিবি কৰি থৈ যাব লাগিব। ছোৱালীজনীৰ বিয়াখন ধুমধামকে পাতিব লাগিব। তাইৰ ভৱিষ্যতৰ কাৰণেও কিবা এটা কৰি থৈ যাব লাগিব। এইবোৰ দায়িত্ব আছিল কাৰণেই কামৰ এটা স্পীড আছিল। কিন্তু এনেকে ভাবি চিন্তি কাম কৰি জানো কিবা লাভ হ'ল? মোৰ ল'ৰাৰ কাৰণে জমা কৰা গোটেইবোৰ বস্তু তাতেই পৰি থাকিল। মাত্ৰ এখন বগা কাপোৰৰ তলত সি চিৰদিনৰ কাৰণে শুই পৰিল। মোৰোতো এদিন একেই অৱস্থা হ'ব বিষ্ণু। এই ঐশ্বৰ্য, এই বৈভৱ সকলো এৰি শেষ আশ্ৰয় ল'ব লাগিব মাত্ৰ এখন বগা কাপোৰৰ তলত। তেনেহলে
কিহৰ কাৰণেনো দেহাক মাতি কৰি এনেকৈ টকা পইচাৰ পাছত দৌৰি ফুৰিলো? মানুহে জীয়াই থকা দিনকেইটাতো ভালদৰে থাকিব লাগিব। আপোনাক টকা পইচাই সন্মান দিছে। মানুহৰ মাজত আপুনি এজন ডাঙৰ মানুহ। এইখন চহৰত কেইজনে আপোনাৰ দৰে সন্মান পাইছে? কিন্তু সেই সন্মান মই কিনি ল'ব লগা হৈছে। স্কুল বা কলেজৰ ষ্টিয়াৰিং কমিটিৰ মোক সভাপতি পাতে, কাৰণ মই মোটা অংকৰ ডনেশ্যন দিব পাৰো। তুমি ঠিকেই কৈছা। আইনৰ সহায়ত মই শ্যামলক ন্যায় দিয়াব পাৰো, কিন্তু সেইবোৰ মই জানি শুনিয়ে কৰা নাই। ইচ্ছা কৰিয়ে মই শ্যামলৰ হৈ একো কৰা নাই। কি তুমি ইমান স্বাৰ্থপৰ হ'ব পাৰিলা? মই হয়তো স্বাৰ্থপৰেই হৈছো, কাৰণ শ্যামনে তাৰ ল'ৰাটোক লৈ বিধৱা জীৱন কটোৱাতকৈ তাই কাৰোবাৰ লগত সুদৰ বিয়া হৈ জীৱনটো ৰঙীন কৰাৰ কথাহে ভাবিছো। বাবুৰ পৰা আঁতৰি তাই যদি আন এজনৰ লগত সংসাৰ কৰিব পাৰে, তেন্তে সেই কথাটোতে বাপেক হিচাপে মই আটাইতকৈ শান্তি পাম। তাৰমানে তুমি শ্যামনৰ কথা চিন্তা কৰি তুমি তোমাৰ নাতিৰ কথা পাহৰি গৈছা? পাহৰি গৈছো, কাৰণ বাবুৰ কাৰণে জীৱনৰ সম্ভাৱনা বহুত আছে। CMCয়ে তাৰ ভৱিষ্যতৰ দায়িত্ব ল'ব, তাৰ জীৱনটো ভালদৰে গঢ় ল'ব। কিন্তু আমাৰ শ্যামলৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল'ব? আমি গুচি যোৱাৰ পাছত জানো তাই ভৱিষ্যতৰ কথা ভবাৰ সময় থাকিব? কোন? জীবন নদীর থৌকি বাঁধো সোপা বলে না ভিবা যুজর বথা পা নতুন